যোৰহাট আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ সত্য। কুশ কুটুমৰ এনকাউণ্টাৰ ভুৱা বুলি স্বীকাৰ এছপিৰ। ন্যায়ালয়ৰ নিৰ্দেশত খৰকাচুটি হেৰাল যোৰহাট আৰক্ষীৰ। কুশ কুটুমক গুলিওৱা আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ। ঘটনা সংঘটিত হৈছিল 6 মে'ৰ কাহিলী পুৱা। এটা পানীৰ মটৰ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কুশ কুটুমক গুলিয়াইছিল যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে। ঘটনাক লৈ হৈছিল প্ৰতিক্ৰিয়া, হৈছিল প্ৰতিবাদ। গুলিবিদ্ধ কুশ কুটুমৰ পৰিয়াল ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত যোৰহাটৰ এছপি চেতাংগ মিশ্ৰক ন্যায়াধীশে কৰিছিল চৌকত। অৱশেষত সমগ্ৰ ঘটনাক লৈ মুখ খুলিছে এছপি চেতাংগ মিশ্ৰই। এছপি চেতাংগ মিশ্ৰৰ মতে 5 দিন আৰক্ষীৰ জিম্মাত থকা কুশ কুটুমক লগত লৈ 2 কয়দীক জেলত থবলৈ যাওঁতেই অনুজ খনিকৰ নামৰ আৰক্ষীৰ লেন্স নায়কজনক গতিয়াই পলায়ন কৰিছিল কুশই। শ্ৰী কুশা কুটুম আৰু 3জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। কুশা কুটুম আমি পুলিচ ৰিমাণ্ডৰ কাৰণে প্ৰেয়াৰ দিছিলোঁ আৰু বাকী যিমান অভিযুক্ত আছিলে তেওঁলোকক জুডিচিয়েল কাষ্টডিত দিয়া অৰ্ডাৰ হৈছিলে। 2টা অভিযুক্তক যেতিয়া জেলৰ প্ৰচেছ চলি আছিলে সেই সময়ত কুশা কুটুম আমাৰ এজন বাটালিয়নৰ লান্স নায়ক আছে অনুজ খনিকৰ, তেওঁৰ কোৱা মতে তেওঁক এইটো ধাক্কা দি তাৰ পৰা পলালে। পিছদিনা পুৱা কুশ কুটুমক বিচাৰি চলোৱা অভিযানৰ সময়ত কুশ কুটুমলৈ লক্ষ্য কৰি লেন্স নায়ক ত্ৰিদীপ দাসে চলাইছিল গুলী। শীৰ্ষ বিষয়াৰ নিৰ্দেশ অবিহনে ত্ৰিদীপ দাসে গুলিয়াইছিল কুশ কুটুমক। নিজৰ ছাৰ্ভিচ পিষ্টলেৰে 1 ৰাউণ্ড ফায়াৰ কৰিছিল লেন্স নায়ক ত্ৰিদীপ দাসে। এই কথা স্বীকাৰ কৰিছে এছপি চেতাংগ মিশ্ৰই। ৰাতিপুৱা নেক্সট ডে অন 6/5/24 আমাৰ টিমে গম পালে যে সি ঘৰৰ ওচৰত আছে। আমাৰ টিম আকৌ ঘৰত এটা সাৰ্চ অভিযান চলালে। সেই সময়ত সি পিছফালে এটা দৰৱাজা আছে তাৰ পৰা পলাইছিলে আৰু আমাৰ টিম চেজ কৰিছিলে। যদি আপোনালোকে পিঅ চাইছে তাতে এটা পুখুৰী আছে। সেই পুখুৰী ফালে যেতিয়া দৌৰিব আৰম্ভ কৰিলে আমাৰ আকৌ এজন লান্স নায়ক আছে ত্ৰিদীপ দাস, তেওঁ এটা ৰাউণ্ড নিজৰ যি ছাৰ্ভিচ ৱেপন আছে তাৰ পৰা ফায়াৰ কৰিলে। অৰ্ডাৰ দিয়া নাই, তেওঁ নিজে কৰিছিলে। এটাহে ৰাউণ্ড ফায়াৰ কৰিছে আৰু তেতিয়া সেইটো লাগিলে নে নাই সেইটো তেওঁলোকে গম পোৱা নাই। কিন্তু ৰহস্যজনক কথাটো হ'ল পথাৰৰ মাজতে কুশ গুলিবিদ্ধ হোৱা বুলি গমেই নাপালে আৰক্ষীয়ে। প্ৰথমবাৰ যোৰহাট মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতো হেনো বুকুত গুলি লগাৰ কথা ধৰাই নপৰিল। তেতিয়া হৈ ৰোকা নাই, কিন্তু তাক অলপ শ্ল' হৈছিলে। আমাৰ টিম তাক এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হ'ল। যি ৰেগুলাৰ আমাৰ একিউজ ধৰাৰ পিছত আমি মেডিকেল এক্সামিনেশ্যন কৰাওঁ, সেইটো কৰোৱা হ'ল JMCHত। কিন্তু তেতিয়াও আমি গম পোৱা নাছিলোঁ যে গুলি আবদ্ধ হৈছে। প্ৰথম ইমান তেজ ওলোৱা নাই। তাক আকৌ যেতিয়া আমি থানাত আনিলোঁ, থানাত আমাৰ চেণ্ট্ৰিয়ে চালে যে তেজ ওলাই আছে, আকৌ আমি JMCHত পঠালোঁ। তেতিয়া আমি গম পালোঁ, আকৌ আমি JMCHত পঠালোঁ। তাত ইনিচিয়েলি তেওঁলোকে ক'লে যে এইটো ফ্লেছ উণ্ড, এদিন ভিতৰত এইটো ঠিক হৈ যাব লাগে। কিন্তু লেটাৰ তেওঁলোকে গম পালে যে অলপ লাংছ কিবা ইঞ্জুৰি হৈছে। সেইকাৰণে তেওঁলোকে ক'লে যে ইয়াৰ পৰা আমি AMCH লোকে পঠাওঁ। কিন্তু এছপি চেতাংগ মিশ্ৰৰ এই মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। কাৰণ গুলিৰ শব্দ শুনি ওলাই গৈ কুশ কুটুমৰ পৰিয়াল আৰু প্ৰতিবেশীয়ে হেনো দেখিছিল পথাৰত ৰক্তাক্ত অৱস্থাত পৰি আছিল কুশ। তেতিয়াও পথাৰত পৰি থকা কুশৰ ওপৰত চলি আছিল আৰক্ষীৰ নিৰ্যাতন। পৰিয়ালৰ অভিযোগ, গুলি লগা ঠাইত আঙুলি সুমুৱাই দিছিল আৰক্ষীয়ে। গুলি কৰাৰ পিছতো ইয়াক আকৌ মাৰি মাৰি নিছে। গুলি কৰাৰ পিছতো মাৰিছে, আকৌ তাৰ পিছতো এই আঙুলি সুমুৱাইছিল। এতিয়া প্ৰশ্ন হয়, কাৰ ভাষ্য সত্য, কুশ কুটুমৰ পৰিয়াল নে আৰক্ষী অধীক্ষকৰ? তাৰ মাজতে ঘটনাত নাম সাঙুৰ খোৱা 2 জোৱান ত্ৰিদীপ দাস, অনুজ খনিকৰক একাদশ আৰক্ষী বাহিনীক চমজাই দিয়া বুলি মন্তব্য এছপি মিশ্ৰৰ। 2জন জৱান আমাৰ আছিলে। এজন হ'ল লান্স নায়ক অনুজ খনিকৰ, তেওঁৰ কাষ্টডিৰ পৰা পলাইছিলে, আৰু এজন হ'ল আমাৰ লান্স নায়ক ত্ৰিদীপ দাস, তেওঁ ফায়াৰ কৰিছিলে। সেই 2জনক আমি আকৌ বাটালিয়নত ঘূৰাই দিছোঁ, বাটালিয়ন হেডকোৱাৰ্টাৰ যেনেকৈ একশ্যন লয় তেওঁৰ ওপৰত। আমি এতিয়া ইয়াৰ পৰা খালি এনকুৱাৰী ৰিপৰ্ট দিব পাৰোঁ, কিন্তু আমাৰ বেচিকলি সি এমপ্লয়ী আছে 11 APBNৰ, তাৰ ওপৰত যি ডিপাৰ্টমেণ্টেল একশ্যন আছে সেইটো 11 APBNে ল'ব। নাই, কোৰ্টে আমাৰ পৰা ৰিপৰ্ট এইটো বিচাৰিছে, আমি ৰিপৰ্ট দিম। এটা কথা ঠিক যে চুৰিৰ অভিযুক্তক গুলিয়াই বিপদত পুলিবৰ আৰক্ষী। আৰক্ষীৰ দাবী হেণ্ডকাফসহ পলাইছিল কুশ কুটুম।
কিন্তু অভিযুক্ত কুশ কুটুমৰ পৰিয়ালৰ অভিযোগ সমগ্ৰ ঘটনা পুলিবৰ আৰক্ষীৰ পূৰ্ব পৰিকল্পিত কুশৰ হেণ্ডকাফসহ পলায়নৰ কাহিনী আৰক্ষীয়ে ৰচা এখন নাটকহে ইতিমধ্যে ঘটনা পাইছেগৈ ন্যায়ালয়ৰ মজিয়া এতিয়া সকলোৰে অপেক্ষা ন্যায়ালয়ৰ ৰায়লৈ কেমেৰাত নিপনৰ সৈতে যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।